हेलो एभ्रिवान नमस्कार। आज मैं आपनालोके रुटी केनेকৈ कोमलকৈ बनाब पारि दुदिनলৈকে राखिब पारि तार एटा भिडिओ मैं आपनालोके লৈ আহিলে। भिडिओ शेषলৈকে চাই যদি ভাল লাগে লাইক কমেন্ট কৰিব। বলক যাওঁ এটা ভিডিওটোৰ মাজলৈ। মই প্ৰথমতে গেছত এটা সসত মই পানী দি দিছো। পানীখিনি মই এতিয়া উতলাই লম আৰু হেফালে মই আটা লৈ ললো আৰু ইয়াতে মই অকনমান এতিয়া নিমখ দিম। নিমখ অকনমান স্বাদ অনুসৰি দিব। रुटी बनाले निमख অকনমান নিদিলে ভাল নালাগে। এতিয়া মই গুটেখিনি মিলাই লম। আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে লাইক কমেন্ট কৰিব আৰু যদি পাৰে ভিডিওটো শেয়াৰ কৰি দিব আৰু মোৰ ফেসবুক পেজ বিনা দত্ত প্লিজ ফলো কৰি লব। এতিয়া মই পানীখিনি ইয়াত দি দিছো। পানীখিনি একদম উতলিব লাগিব, তেতিয়াহে ৰুটিটো কোমল হৈ থাকিব। পানীখিনি উতলাই লোৱা বহুত জৰুৰী হয়। পানীখিনি যেহেতু বহুত গৰম উতলি আছে হেতু কাৰণে মই হাতটোৱে লগাব নোৱাৰিম আৰু চামুচখনেৰে মই এনেকৈ মিলাই লৈছো। আৰু পানীখিনি আপোনালোকে একেলগতে দি নিদিব, অলপ অলপ কৰি দি দিব। এতিয়া হৈ গৈছে, পানী ইমানেই হ'ব আৰু এতিয়া মই হাতেৰে কৰি লম আৰু কিন্তু বহুত গৰম হৈ আছে, হাতটো লগাব পৰা নাই। তথাপিতো মই এনেকৈ এটা ডো বনাই লবলৈ চেষ্টা কৰিছো। অকমান ঠাণ্ডা হ'বলৈ মই দিম। এইখিনি এতিয়া হৈ গৈছে, এটো ডো বনাই লৈছো। বহুতখিনি মুঠিব লাগিব, যিমানে আপোনালোকে ৰুটিটো মুঠিব সিমানেই মানে বেছি কোমল হ'ব। এতিয়া এইখিনি দেখিছেনে এটা ডোটো বনি গ'ল আৰু ইয়াতে মই এতিয়া দিছো ৰাইচ ব্ৰেন অইল। আপোনালোকে ঘি বাটাৰ জিও দিব পাৰে। এতিয়া তেলখিনি দি পেলাই মই ডোটো ভালকৈ মুঠি লম। মুঠাটো আপোনালোকে অকনমান বেছি কৰিব, তেতিয়া মানে ৰুটিটো সঁচাকৈ বহুত কোমল হ'ব। দুদিনৰ কাৰণেও আপোনালোকে থৈ পেলাই খাব পাৰিব। এয়া দেখিছে আপোনালোকে, ওচৰৰ পৰা মই দেখাই দিছো। এতিয়া মই ঢাকি ৰাখিম। ঢাকি ৰখা বহুত ইম্পৰ্টেন্ট। আপোনালোকে যেনেকৈ হলো 20-25 মিনিট ৰাখি থব। এইখিনি মই এতিয়া 25 মিনিট মান ৰাখি দিলো আৰু এতিয়া মই আকৌ মুঠি লম। এইখিনি মোৰ মুঠা হৈ গ'ল আৰু মই ইয়াৰে সৰু সৰু ডো বনাই লম। এনেকৈ বনাই লৈছো মই আৰু এতিয়া মই অলপমান শুকান আটা দি দিছো আৰু এতিয়া মই ৰুটিটো বেলি লম। একেবাৰে হালকা হাতেৰে বেলিলেও হ'ব, যেহেতু মানে আটাটো বহুত কোমল হৈ আছে। এতিয়া এখন তেৱা পাতিলো, তেৱাখন গৰম হলত মই অকনমান শুকান আটা ছটিয়াই দিলো আৰু দি পেলাই মই সাফা কৰি লৈছো আৰু এতিয়া মই ৰুটিখন দি দিলো। গেছটো একেবাৰে আপোনালোকে বেছিকৈ দিব লাগিব, হাই ফ্লেমত দিব লাগিব, যেহেতু গেছটো কমি থাকিলে ৰুটিটো ভাল নহ'ব, কাৰণ নুফুলিব। সেইটো কাৰণে আপোনালোকে গেছটো একেবাৰে বঢ়াই ৰাখিব। আৰু এতিয়া মই দি পেলাই লুটিয়াই দিলো। দিছে এটা সাইডটো অকনমান হৈ গৈছে আৰু এতিয়া এখন কাপোৰ লৈ পেলাই মই সাইডে সাইডে অকমান দবাই দিছো। এয়া সব ফুলি আহিছে ৰুটিখন। অকনমান মেহনত হয় কিন্তু খাবলৈ বহুত টেস্টি হয়। আপোনালোকে এনেদৰে বনাই খাই চাব। এখন ৰুটি মোৰ হৈ গৈছে। এতিয়া মই তেলত বনোৱা এখন ৰুটি আকৌ দেখাই দিম আপোনালোকক। এতিয়া মই এখন তেলত বনাম। এটো মই মানে জাপি জাপি বনাইছো। এনেকৈ বনালে বেটাই খাই ভাল পায়, হেতু কাৰণে মই এটো ৰুটি এনেকৈ বনাইছো। আপোনালোকে এনেকৈ বনাই দিবচোন। মানে টিফিনত দিলে বহুত মানে ধুনিয়া হয়, বেটাহতে ভালকৈ খাব পাৰিব। আপোনালোকে এনেকৈ বনাই দিব টিফিনত, একেবাৰে কোমল হৈ থাকিব। এটো মোৰ হৈ গৈছে। বাকিখিনিও এনেকৈ বনাই ললো। ভিডিওটো আপোনালোকক কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ পাহৰি নাযাব। এতিয়া সব মই এটা দেখাই দিছো আপোনালোকক। দেখিছেনে আপোনালোকে, ইমানেই ধুনিয়া, ইমানেই কোমল নহয়, আপোনালোকে দুদিনলৈ থৈও খাব পাৰিব। মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। এটা নতুন ভিডিওৰে মই আপোনালোকৰ মাজলৈ আকৌ আহি আছো। দেখিছে এটো মানে চুবই নোৱাৰি, ইমানেই কোমল, ফাটিয়ে গৈছেগে। দেখিছে আপোনালোকে। আজিলৈ বাই বাই।